নমস্কাৰ মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো আৰু বন্ধুসকল লৈ আহিছো আপোনালোকৰ মাজলৈ মেথছৰ এটা খুবেই সুন্দৰ ভিডিঅ' আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো মেথছৰে এখন অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্নকাকত যেহেতু আমাৰ ডিএইচএছৰ নন টেকনিক্যাল বিভাগৰ পৰীক্ষা আহি আছে গতিকে সেই পৰীক্ষাৰ বাবে কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু মই আশা কৰিছো আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব গতিকে বন্ধুসকল আপোনালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ইয়াতে আমি পোনে প্ৰথমটো প্ৰশ্নৰ মাজলৈ আগবাঢ়ি গৈছো আৰু ইয়াতে প্ৰথমটো প্ৰশ্নত কি কৈছে যে ৰাহুলে 10 টকাত 11টা হিচাপত কিছুমান কলম কিনে আৰু 11 টকাত 10টা হিচাপত বিক্ৰী কৰে তেওঁৰ লাভ বা লোকসানৰ শতাংশ কিমান হ'ব মানে আমাক সুধিছে ইয়াতে যে লাভ বা লোকসান কিমান হ'ব ৰাহুলৰ যেতিয়া ৰাহুলে কি কৰিছে তেখেতে একখলা বিজনেছ কৰিছে হয়নে বিজনেছ খলাত কি কৰিছে যে তেখেতে 10 টকাত কি কিনিছে 11টা বস্তু কিনিছে ঠিক আছে যে তেখেতে 10 টকাত 11টা বস্তু কিনিছে আৰু 11 টকাত তেখেতে কি কৰিছে 10টা বস্তু বেচিছে ঠিক আছে ধুনিয়াকে প্ৰশ্নটো আপোনালোকে বুজি পাইছে যে ৰাহুলে প্ৰথম অৱস্থাত 10 টকা হাতত লৈছে 10 টকাটো লৈ কিনে কি কৰিছে হি গৈ কিনে 11টা বস্তু কিনি আনিছে ঠিক আছে নেক্সট টাইম আকৌ হি কি কৰিছে 11 টকা পইচাত হি 10টা বস্তু বেচি দিছে ঠিক আছে তো এটু কি আছিল প্ৰাইজৰ আৰু এটু আছে আমাৰ কোৱান্টিটিৰ ৰেশিও হয়নে গতিকে এটু যদি আমি ধুনিয়াকে কৰিবলৈ যাও তেতিয়াহলে একদম ধুনিয়া এটা শৰ্ট ট্ৰিক্স মই আপোনালোকক ইয়াতে দেখাই দিছো মই আগতেও এটু প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছিলো মানে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আগবঢ়াইছিলো যে কি কৰিব লাগে এনেকুৱা ক্ষেত্ৰত যে প্ৰথমতে যদি আমি ইয়াতে কিনা দাম আৰু যদি বেচা দামৰ ৰেশিও উলিয়াব লাগে তেতিয়াহলে প্ৰথম কথা আমি ফাৰ্স্ট টাইমৰ যেটো প্ৰাইস আছিল আৰু সেকেন্ড টাইমৰ যেটো কোৱান্টিটি আমি এটু পূৰণ কৰিব লাগে 10 গুণ কিমান হ'ব ইয়াতে 10 গুণ হ'ব ইয়াতে আমাৰ 100 তাৰ পিছত আমি সেকেন্ড টাইম কি কৰিব লাগে সেকেন্ড টাইম মানে প্ৰথমৰ যেটো কোৱান্টিটি আছিল আৰু সেকেন্ডৰ যেটো প্ৰাইস আছিল আমি হেতু পূৰণ কৰিব লাগে 11 গুণ কিমান হ'ব ইয়াতে 121 হ'ব অৰ্থাৎ আমি ইয়াতে কি পাই গলো আমি ইয়াতে পাই গলো ৰেশিও কাৰ ৰেশিও পালো আমি ইয়াতে পালো সিপি আৰু এসপি ৰেশিও অৰ্থাৎ আমি ইয়াতে কিনা দাম আৰু বেচা দামৰ ধুনিয়াকে ৰেশিও পাই গলো কিনিছিল কিমানত বুলে 100 ৰেশিওত বেচিছে কিমানত 121 ৰেশিওত হয়নে গতিকে লাভ কিমান হৈছে বুলে ইয়াতে 21 লাভ হৈছে 21 লাভটো কাৰ ওপৰত হৈছে বুলে লাভ বা লোকসান সদায় আমাৰ কিনা দাম ওপৰত হয় গটিকে কিনা দাম কিমান আছে ইয়াতে 100 আছে হয়নে সিপি ৰেশিও আমি 100 পাইছো গটিকে 100ত 21 টকা কি হৈছে লাভ হৈছে গটিকে এইটো যদি আমি পার্সেন্টেজলৈকে লৈ যাও তেতিয়া হলে ইয়াতে আমি কিমান পাম 100% পূৰণ কৰিব লাগিব তো 100 কাটিলু কিমান হ'ব ইয়াতে 21% হয়নে তো খুব সুন্দৰ প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ বহুত বেছি সম্ভাৱনা থাকে মই আশা কৰিছো নিশ্চয় আপোনালোকে সকলোৱে ধুনিয়াকে বুজি পাইছে মানে ইয়াতে যেটো বি নম্বৰ অপচন এটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হয়নে সকল এবাৰ আগবাঢ়িছো আমি ইয়াৰে পৰৱৰ্তী প্ৰশ্নটোৰ মাজলৈ আৰু এটো খুব সুন্দৰ প্ৰশ্ন ইয়াতে কি দিছে যে পাঁচটা ধনাত্মক অখণ্ড সংখ্যাৰ গড় আমাক কিমান দিছে ইয়াতে 73.5 দিছে হয়নে তাৰ পিছত কৈছে যে যদি ডাঙৰ সংখ্যাটো কিমান হয় আমাৰ ইয়াতে 108 হয় আৰু সৰু সংখ্যাটো যদি 29 হয় আৰু বাকি দুটা সংখ্যাৰ পাৰ্থক্য যদি 15 হয় তেতিয়া হলে আমাক সুধিছে যে তাৰে সৰু সংখ্যাটো কি হ'ব আমাক কি উলিয়াব দিছে ইয়াতে সৰু সংখ্যাটো উলিয়াব দিছে মানে প্ৰশ্নটোত আমাক কি কৈছে ইয়াতে পাঁচটা সংখ্যাৰ কথা কৈছে হয়নে পাঁচটা সংখ্যাৰ গড় আমাক কিমান দিছে 73.5 দিছে তাৰ পিছত কৈছে যে ডাঙৰ সংখ্যাটো 108 আৰু সৰু সংখ্যাটো কিমান 29 আৰু মাজৰ যি দুটা সংখ্যা হ'ব মাজৰ সংখ্যা দুটাৰ পাৰ্থক্য কিমান বুলি কৈছে আমাক ইয়াতে 15 বুলি কৈছে গটিকে মাজৰ দুটা ডাঙৰটো সৰুটো পাঁচটা কেনেকৈ হল চাৰিটা হ'ব লাগিছিল হয়নে গটিকে ইয়াতে পাঁচটা নহয় বাৰু ইয়াতে হ'ব চাৰিটা ধনাত্মক অখণ্ড সংখ্যাৰ গড় কিমান হ'ব 73.5 হ'ব হয়নে গটিকে ডাঙৰটো আমি কিমান পালো 108 পালো সৰুটো আমি কিমান পালো 29 পালো গটিকে মাজত যি দুটা থাকিব মাজত থকা দুটাৰ পাৰ্থক্য ইয়াতে কিমান হ'ব বুলি কৈছে 15 হ'ব বুলি কৈছে গটিকে সেই মাজত যি দুটা আছিল তাৰে যেটো সৰু সংখ্যা এই সৰু সংখ্যাটো কি হ'ব আমাক উলিয়াব দিছে হয়নে গটিকে একদম ধুনিয়াকে আমি উলিয়াব পাৰিম প্ৰথম কথা ইয়াতে যি চাৰিটা ধনাত্মক সংখ্যা আছে সেই চাৰিটা ধনাত্মক সংখ্যাৰ যেটো গড় হেতু আমাক কিমান দিছে ইয়াতে 73.5 দিছে হয়নে গটিকে আমি যদি ইয়াৰ টোটালটো উলিয়াই লও মানে টোটাল ভ্যালু উলিয়াব লাগিলে কি কৰিব লাগে এভাৰেজৰ লগত আমি যেটো নাম্বাৰ অফ আইটেম হেতু পূৰণ কৰিব লাগে মানে ইয়াৰে টোটাল ভ্যালু উলিয়াব লাগিলে আমি কি কৰিব লাগিব 73.5 ৰ লগত আমি 4 পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাই যাম গোটেই কেইটা সংখ্যাৰ টোটাল ভ্যালুটো পাই যাম টোটাল ভ্যালু কিমান হ'ব এতিয়া এইখিনি পূৰণ কৰিলে আমি কিমান পাম 5 4 গুণ 20 ৰ 0 তাৰ পিছত 4 গুণ 12 ইনডাইৰেক্ট কিমান হ'ব হে
294 হয়নে আমি কিমান পাম ইয়াতে 294 পাম গতিকে আমি কি গম পালো যে যেতিয়া আমি চাৰিটা সংখ্যা যোগ কৰিম চাৰিটা সংখ্যাৰ যেটো যোগফল হ'ব যোগফলটো আমি পাম 294 এতিয়া চাওক আমাক ইয়াতে কি কৈছে প্ৰশ্নটো যে ডাঙৰ সংখ্যাটো কিমান 108 গতিকে ডাঙৰ সংখ্যাটো আমি ধুনিয়াকৈ লিখি ললো কিমান এটো 108 তাৰ পিছত সৰুটো কিমান বলে 29 আচ্ছা ইয়াতে ডাঙৰটো আৰু সৰুটো হৈ গল এতিয়া চাওক আমাক কি কৈছে যে মাজৰ যি দুটা সংখ্যা আছে সেই দুটা আমি নাজানো কিন্তু এটা বস্তু জানো যে সেই সংখ্যা দুটাৰ পাৰ্থক্য কিন্তু 15 মানে আমি যদি ধৰি লও মাজৰ সংখ্যা দুটা এটা যদি x বুলি ধৰি লও তেতিয়াহলে এটা হয়তো কি হ'ব x তকে 15 ডাঙৰ হ'ব নহলে এটা x তকে 15 সৰু হ'ব মুঠতে পাৰ্থক্য তেওঁলোকৰ 15 হ'ব লাগিব গতিকে আমি ধৰি লৈছো যে তেওঁলোকৰ যেটো পাৰ্থক্য হেতু 15 হয় গতিকে x + 15 আমি লৈ লৈছো এটা নম্বৰ ঠিক আছে মানে ইয়াতে এটা সংখ্যা আমি কিমান লৈছো 108 এটো কোৱেশ্চনত দিয়া আছে 29 কোৱেশ্চনত দিয়া আছে আমি ধৰি লোৱা সংখ্যা দুটাৰ এটা সংখ্যা হৈছে x আৰু আনটো সংখ্যা হৈছে কিমান x + 15 ঠিক আছে এতিয়া চাৰিটা সংখ্যা আমাৰ ধুনিয়াকৈ হৈ গল আৰু চাৰিটা সংখ্যা যোগ কৰিলে আমি কিমান পাম 294 পাম মানে অকমান আগতে আমি যোগফলটো ধুনিয়াকৈ পাই গলো এতিয়া চাওক আপোনালোকে ধুনিয়াকৈ ইয়াতে এটা x কেইটা x পালো আমি দুটা x পালো তাৰ পিছত আমি যদি এতিয়া এইখিনি যোগ কৰো মানে 108 29 আৰু 15 আমি এইখিনি যোগ কৰিলে কিমান পাম ইয়াতে 152 মান পাম সগে ন কিমান হ'ব ইয়াতে 152 হ'বনে 9 পাছে 14 তাৰ পিছত 22 22 ঠিক আছে কিমান হ'ব 152 গতিকে 152 আমি কি পালো 2x ৰ লগত প্লাস পালো আৰু সমান চিনৰ ইপিনে কি আছে আমাৰ 294 আছে গতিকে ইয়াতে যদি এতিয়া আমি ডাইৰেক্টলি 2x ৰ ভ্যালু উলিয়াব যাও 294 ৰ পৰা আমি কি কৰিব লাগিব 152 বিয়োগ কৰিব লাগিব তো ধুনিয়াকৈ ইয়াতে 4 2 গলে থাকিব আমাৰ কিমান 2 9 5 গলে কিমান থাকিব ইয়াতে 9 5 গলে থাকিব আমাৰ 4 হয়নে তাৰ পিছত 2 1 গলে কিমান 1 মানে আমি দুটা x ৰ যেটো ভ্যালু হেতু আমি কিমান পালো ইয়াতে 142 পালো গতিকে এটা x ৰ যেটো ভ্যালু হেতু কিমান হ'ব ইয়াতে দুটা x ভ্যালু মানে 142 এটা x ৰ ভ্যালু আমি কিমান পালো ইয়াতে 71 গতিকে ধুনিয়াকৈ আমি গম পাই গলো যে ইয়াতে x ৰ যেটো ভ্যালু হেতু কিমান 71 মানে সৰু সংখ্যাটো x আছিল হয়নে নহয় আমি সৰু সংখ্যাটো ধৰিছিলো x তাৰ পিছত ডাঙৰ সংখ্যাটো x তকে 15 ডাঙৰ গতিকে ইয়াতে সৰু সংখ্যাটো আমাৰ ওলাই গল কিমান 71 গতিকে আমাক উলিয়াব দিয়া উত্তৰটো আমি ধুনিয়াকৈ পাই গলো এতিয়া আনসাৰ বিলাকত আমাৰ চালে হৈ গল কিমান আছে 80 আছে 86 আছে 73 আছে ওপৰৰ এটাও নহয় আছে গতিকে ইয়াতে কি হ'ব শুদ্ধ উত্তৰ লাষ্টৰ অপচনটো হ'ব মানে ওপৰৰ এটাও নহয় ঠিক আছে পুৰা ক্লিয়াৰ এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো খুব ইম্পৰ্টেন্ট হয় প্ৰশ্নটো ইয়াতে আমাক প্ৰশ্নটোত এবাৰ কি দিছে যে দুটা সংখ্যাৰ লখাগু আৰু গখাউ ক্ৰমে 1989 আৰু 13 বুলি কৈছে যদি এটা সংখ্যা 117 হয় তেতিয়াহলে আনটো সংখ্যা আমাৰ কিমান হ'ব আমাক হেতু দিছে হয়নে প্ৰশ্নটো বুজি পাইছে আপোনালোকে সকলোৱে যে ইয়াতে কি আছে দুটা আমাক সংখ্যা দিয়া আছে সংখ্যা দুটা কি আছে দুটা সংখ্যা দিয়া নাই বাৰু এটা সংখ্যা দিয়া আছে 117 আনটো সংখ্যা আমাক উলিয়াব দিছে কিন্তু হিয়তৰ যেটো এলসিএম টো হ'ব 1989 আৰু যেটো এইচসিএফ হেতু 13 হ'ব ঠিক আছে গতিকে আমি সকলোৱে জানো যে যেতিয়া দুটা সংখ্যা মানে a আৰু b যেতিয়া সংখ্যা দুটা আমি পূৰণ কৰিম তেতিয়া তাৰ পূৰণফল আমি কিমান পাম এলসিএম আৰু এইচসিএফ ৰ পূৰণফলৰ সমান পাম হয়নে এটো মই আপোনালোকক বহুত কেবাৰ কৈ দিছো মানে দুটা সংখ্যাৰ পূৰণফল আৰু সেই সংখ্যা দুটাৰ এইচসিএফ আৰু এলসিএম ৰ পূৰণফল সদায় সমান গতিকে ইয়াতে এটা সংখ্যা দিয়া আছে কিমান 117 আনটো সংখ্যা দিয়া নাই গতিকে আনটো সংখ্যা যদি আমি উলিয়াব লাগে a বা b তেতিয়াহলে আমি কি কৰিম ইয়াতে এলসিএম এইচসিএফ ক আমি কিহেৰে মানে হৰণ কৰিব লাগিব এই দিয়া থকা সংখ্যাটোৰে আমি হৰণ কৰিব লাগিব গতিকে ইয়াতে যদি ধুনিয়াকৈ আমি 1989 পূৰণ 13 আমি যদি ধুনিয়াকৈ 117 ৰে যদি হৰণ কৰি দিও তেতিয়াহলে তো আমি ধুনিয়াকৈ আনসাৰ পাই যাম পাম নে না পাম এতিয়া চাওক এটো হৰণ কেনেকৈ কৰিব এটা কাম কৰিব পাৰে আপোনালোকে ইয়াতে ধুনিয়াকৈ যে 7 1 8 8 1 9 গতিকে এই 117 টোক 9 ৰে কাটি যাব ধুনিয়াকৈ তাৰ পিছত আমি ওপৰটো যদি চাও 9 1 10 10 8 18 18 9 হ'ব 27 গতিকে আমি ধুনিয়াকৈ গম পাইছো যে ওপৰৰটোক 9 ৰে কাটা যাব গতিকে 9 ৰে কাটি দিওক 9 1 গুণ 9 9 3 গুণ হ'ব আপোনাৰ 27 এইখিনিকো 9 ৰে কাটক 9 2 গুণ হ'ব আপোনাৰ 18 1 ৰল আকৌ 18 হল 9 2 গুণ হল 18 তাৰ পিছত আকৌ 1 ৰল সৰি বাৰু 9 হল 9 হলে 9 1 গুণ 9 গতিকে ইয়াতে আমি কিমান পালো 221 পালো 13 ৰে আমি 13ক ধুনিয়াকৈ কাটিলো থাকিলে আমাৰ কি হেখত বলে 221 থাকিল মানে আনটো যি সংখ্যা আনটো সংখ্যা আমি কিমান পালো ইয়াতে 221 পালো মানে ইয়াতে সি নম্বৰ যেটো অপচন এটো শুদ্ধ উত্তৰ পুৰা ক্লিয়াৰ আপোনালোকৰ তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বহুত আহি থকা দেখা যায় গতিকে আপোনালোকে ধুনিয়াকৈ সকলোৱে কৰিব ধুনিয়াকৈ বুজি যাব এবাৰ চাওক ইয়াৰ পিছৰ প্ৰশ্নটো এইটোটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ইয়াতে আমাক কৈছে 8ৰ প্ৰথম 15টা গুণিতকৰ যোগফল কি মানে এতিয়া 8ৰ গুণিতক কি
8ৰ গুণিতক বুলি কোৱাৰ লগে লগে এটা প্ৰথমটো হৈছে 8 তাৰ পিছত 16 তাৰ পিছত 24 তাৰ পিছত 32 হয়নে তো এনেকুৱাকে গুণিতকবিলাক ওলাই থাকে এতিয়া আমাক কৈছে যে এনেকুৱাকে যদি আমি 15টা গুণিতক যোগ কৰো তেতিয়া হলে তাৰ যোগফলটো কিমান হ'ব খুব সুন্দৰ হয়নে প্ৰশ্নটো গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে খুব ধুনিয়াকে সূত্ৰমতে কৰি যাব ইয়াৰ বাবে এটা খুব ধুনিয়া সূত্ৰ আছিল কি আছিল প্ৰথম কথা যে স্বাভাৱিক সংখ্যাৰ যেটো যোগফল উলিওৱা সূত্ৰ n * n + 1 upon 2 এইটো সূত্ৰক আপোনালোকে ধুনিয়াকে মুখস্থ কৰিব আৰু জিহৰ গুণিতকৰ কথা কয় এতে এতিয়া 8ৰ গুণিতকৰ কথা কৈছে তো আপোনালোকে এইটোৰ লগত কি কৰি দিব এতিয়া 8টো পূৰণ কৰি দিব এনসাৰ আপোনালোকৰ ওলাই গল ঠিক আছে এটা ধুনিয়াকে আপোনালোকে এইখিনি ক্যালকুলেশন কৰক সো ইয়াতে এনৰ মান কি হ'ব 15 হ'ব কাৰণ 15টা গুণিতকৰ কথা উলিয়াব দিছে মানে সংখ্যা 15টা উলিয়াব দিছে গতিকে ইয়াতে এনৰ জাগাত কি আহিব আপোনাৰ এনৰ জাগাত আহিব আপোনাৰ 15 পূৰণ n + 1 15 একে কিমান 16 এটো হৰণ কৰিব লাগিব কিহেৰে 2 ৰে আৰু ইয়াৰ লগত আপোনালোকে কি পূৰণ কৰিব লাগিব 8 পূৰণ কৰিব লাগিব হেকত ঠিক আছে গতিকে এতিয়া সব ধুনিয়াকে 2 ৰে 16 কিমান বাৰ যাব 8 বাৰ যাব এতিয়া আপোনালোকে ধুনিয়াকে এইখিনি পূৰণখিনি কৰক কি পূৰণ ৰৈ গল আপোনাৰ ইয়াতে ৰৈ গল 15 পূৰণ 8 আৰু বাহিৰত কি ৰল আপোনাৰ 8 ৰল হয়নে গতিকে 8 8 গুণ 64 64 15 গুণ আপোনালোকে ধুনিয়াকে এতিয়া পূৰণ কৰি দিয়ক 64 ৰ লগত যেতিয়া আপোনালোকে ইয়াতে 15 পূৰণ কৰিব 64 10 গুণ আপোনাৰ 640 আৰু আনপিনে হ'ব আপোনাৰ 320 তো 960 আপোনালোকৰ ধুনিয়াকে ইয়াতে আনসাৰ ওলাই গল হয়নে তো কিমান পালে আপুনি ইয়াতে 960 হৈ গল আপোনাৰ আনসাৰ মানে ইয়াতে এ নম্বৰ অপচনটো কি হ'ব শুদ্ধ উত্তৰ মানে 8ৰ যদি আমি প্ৰথম 15টা গুণিতকৰ যোগফল উলিয়াব যাও তেতিয়া হলে প্ৰথম 15টা গুণিতকৰ যোগফল আমি কিমান পালো 960 পালো একদম ধুনিয়াকে ক্লিয়াৰ হৈছে মই আশা কৰিছো আপোনালোকে ধুনিয়াকে সকলোৱে বুজি পাইছে আৰু এই সেগতে বন্ধুসকল আপোনালোক সকলোলৈ এটা স্পেশাল এনাউন্সমেন্ট আছে যে জ্ঞানজ্যোতি ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈ মেথছৰ এটা বিশেষ কোৰ্স আগবঢ়োৱা হ'ব যেটো কোৰ্স আগন্তুক যেটো অসম চৰকাৰৰ ডাইৰেক্ট ৰিকুৱায়াৰমেন্ট আহি আছে তৃতীয় তথা চতুৰ্থ বৰ্গৰ বাবে তাৰ বাবে হয় এই বিশেষ কোৰ্সটো আৰু এই কোৰ্সটো টোটালি প্ৰাইভেটলি কৰোৱা হ'ব মানে আপোনালোকে যি সকলে মেথছৰ দুৰ্বল বা যি সকলে আপোনালোকে ভাবে যে মেথছৰ যদি অকমান ইনক্ৰিজ হলহেতেন তেতিয়া হলে নিশ্চয়কৈ কম্পিটিটিভ এক্সাম বিলাক ক্লিয়াৰ কৰিব পাৰিলহেতেন মানে মেথছৰ যাৰ 0% আইডিয়া আছে তেওঁলোকৰ বাবে বিশেষকৈ এই কোৰ্সটো হয় মানে ইয়াতে আপোনালোকৰ মেথছৰ একেবাৰে বেসিক খিনিৰ পৰা আৰম্ভ কৰি আপোনালোকক একেবাৰে এডভান্স লেভেললৈকে প্ৰতিটো মেথছ ইয়াতে শিকোৱা হ'ব আৰু ফুল সিলেবাস ইয়াতে কোৰ্স কৰি দিয়া হ'ব ইয়াতে মানে জুনৰ 15 তাৰিখৰ পৰা ক্লাস হ'ব জুলাইৰ 20 তাৰিখলৈকে গটিকে গোটেই কেদিন ইয়াতে কেৱল মেথছৰে ক্লাস হ'ব আৰু প্ৰতিদিনে 2 ঘণ্টাকে ক্লাস হ'ব গটিকে যি সকলে আপোনালোকে ইচ্ছুক বা যি সকলে আপোনালোকে ভাবে যে অকমান মেথছ শিকিম তেতিয়া হলে আপোনালোকে যোগাযোগ কৰিব পাৰে মাত্ৰ আপোনালোকে ইয়াৰে বিনিময়ত 1000 টকা পেমেন্ট কৰিব লাগিব আৰু এইটো ওয়ান টাইম পেমেন্ট হয় মানে আপুনি এবাৰে পেমেন্ট কৰিব লাগিব আৰু ফুল পেকেজটো আপোনালোকে ধুনিয়াকে পাই যাব গটিকে যি সকলে আপোনালোকে ইচ্ছুক বা আগ্ৰহী আপোনালোকে যোগাযোগ কৰিব পাৰে ইয়াতে নাম্বাৰটো দিয়া আছে ঠিক আছে বন্ধুসকল এবাৰ আগবাঢ়িছো অন্য এটা অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মাজলৈ আৰু এনেকুৱা ধৰণৰ প্ৰশ্নটো পৰীক্ষাত বহুত বেছি আহি থকা দেখা যায় ইয়াতে প্ৰশ্নটোত কি কৈছে যে এৰ যেটো কাৰ্যক্ষমতা মানে এৰ যেটো এফিচিয়েন্সি হেতু কি বুলি কৈছে বিতকে 20% কম বুলি কৈছে ঠিক আছে মানে এ যিমান কাম কৰিব তাতকে বি বেছি কাম কৰিব পাৰে মানে বি যিমান কাম কৰিব তাতকে কি বুলি কৈছে এ 20% কাম কমকে কৰিব পাৰে তেনেকুৱাকে আমাক কৈছে গটিকে ইয়াতে আমাক কৈছে যে যদি এ এটা কাম কৰতে 7.5 ঘন্টা লাগে তেতিয়া হলে সেই একেই কামটো যদি বি কৰে তেতিয়া হলে বি কিমান সময় লাগিব মানে চাওক ইয়াতে আমাক কথাটো কি কৈছে যে এফিচিয়েন্সিৰ কথা ইয়াতে আমাক উল্লেখ কৰিছে মানে কাৰ্যক্ষমতা ঠিক আছে গটিকে ইয়াতে আমাক কি বুলি কৈছে এৰ যেটো কাৰ্যক্ষমতা হেতু বিতকে 20% কম বুলি কৈছে গটিকে 20% মানে কি হয় যে 20% মানে যদি আমি ফ্ৰেকশনত আনো তেতিয়া হলে 5 ভাগৰ 1 হয় না নহয় মানে ইয়াতে আমি এনেকে ক'ব পাৰো যে বিৰ যেটো কাৰ্যক্ষমতা যদি 5 হয় তেতিয়া হলে এৰ কাৰ্যক্ষমতা কিমান হ'ব বিতকে 1 কম মানে বিতকে 1 কম হলে কিমান হ'ব ইয়াতে এৰ কাৰ্যক্ষমতা তেতিয়া হলে 4 হৈ যাব ইয়ালৈকে ধুনিয়াকে ক্লিয়াৰ মানে কথাটো কেনেকুৱা জানেনে যে কোনো এটা কাম এ 1 ঘন্টাত 4 কৰিব পাৰে আৰু সেই একেই কামটো যদি বি কৰে তেতিয়া হলে 1 ঘন্টাত বি 5 কাম কৰিব পাৰে ঠিক আছে এতিয়া চাওক যে কোনো এটা কাম কৰাতে এক কিমান সময় লাগিছে 7.5 ঘন্টা লাগিছে এক কিমান সময় লাগিছে বলে ইয়াতে 7.5 ঘন্টা লাগিছে গটিকে আমি যদি টোটাল কামটো উলিয়াব লাগে টোটাল কাম উলিয়াব লাগিলে কি কৰিব লাগে এফিচিয়েন্সি ইনটু টাইম হয় না নহয় এফিচিয়েন্সি ইনটু টাইম যদি কৰো তেতিয়া হলে আমি ইয়াতে কি পাই যাম টোটাল যেটো কাম টোটাল কামটো পাই যাম গটিকে 7.5 ৰ লগত যদি আমি 4 পূৰণ কৰো তেতিয়া হলে ইয়াতে আমি কিমান পাই যাম 30 পাই যাম হয়নে মানে আমি কি গম পালো 30 কাম যেতিয়া কৰিব লাগিব মানে কৰিবলগীয়া কামখিনি কিমান পালো আমি 30 কাম পালো আৰু 30 কাম যেতিয়া কি হ'ব এ কৰিব তেতিয়া এক কিমান সময় লাগে 7.5 ঘন্টা লাগে ঠিক আছে
7.5 ঘণ্টা সময় লাগে আৰু এই 7.5 ঘণ্টা কাক লাগে এক লাগে গতিকে এই 30 কাম কৰিছে এ গতিকে 30 কাম যদি এইবাৰ বিও কৰে তেতিয়াহলে বি কিন্তু কিমান কৰিব পাৰে 1 ঘণ্টাত 5 কে কাম কৰিব পাৰে এ কিমান কে কৰিছিল 1 ঘণ্টাত 4 কে কাম কৰিছিল গতিকে কি ডেফিনেটলি আমি কম পাম যে ইয়াতে বি কমকে সময় লাগিব এটা 30 কাম কৰতে বি কিমান সময় লাগিব 1 ঘণ্টাত বি কিন্তু 5 কাম কৰিব পাৰে গতিকে 30 কাম কৰিব লাগে হয় না টোটাল 30 কাম 1 ঘণ্টাত 5 কৰিব পাৰে গতিকে 30ক যদি আমি ধুনিয়াকে 5 ৰে ইয়াতে হৰণ কৰি দিও তেতিয়াহলে আমি তো आंसर পাই গলো মানে ইয়াতে গম পালো যে বি কামটো কৰিব লাগিলে কিমান সময় লাগিব 6 ঘণ্টা সময় লাগিব ঠিক আছে পুৰা ক্লিয়াৰ আপোনালোকৰ বি নম্বৰ অপচন ইয়াতে শুদ্ধ উত্তৰ ধুনিয়াকে ক্লিয়াৰ হৈছে নে তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে খুব ইম্পৰ্টেন্ট হয় প্ৰশ্নসমূহ এবাৰ চাওকছো ইয়াৰ পিছৰ প্ৰশ্নটো আৰু এইটো খুব সুন্দৰ হয় প্ৰশ্নটো ইয়াতে কি কৈছে যে ৰামে এটা কাম 20 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু সেই কামটো ৰহিমৰ লগত লগ হৈ 15 দিনতে সম্পূৰ্ণ কৰিলে যদি সম্পূৰ্ণ কামটো কৰাৰ বাবে 400 টকা নিৰ্ধাৰিত কৰা হয় তেন্তে ৰামে কিমান টকা পাব ঠিক আছে যে কোনো এটা কাম ৰাম আৰু ৰহিম দুটাই লগ হৈ কৰিছে কেই দিনত কৰিছে 15 দিনত কৰিছে ঠিক আছে আৰু কামটো কৰাৰ বিনিময়ত তেওঁলোকক কেই টকা দিয়া হৈছে 400 টকা দিয়া হৈছে আমাক প্ৰশ্নটোত ইয়াতে সুধিছে যে ৰামে কিমান টকা পাব ঠিক আছে গতিকে ইয়াতে আমাক প্ৰথমৰ পৰা যেটো কন্ডিশন দিছে আমি গোটেইখিনি কন্ডিশন যদি ধুনিয়াকে চাই যাও মানে ইয়াতে চাওক আপোনালোকে ধুনিয়াকে যে প্ৰথম কথা ৰামে কামটো অকলে যদি কৰে তেতিয়াহলে ৰামে অকলে কামটো কৰাতে 20 দিন সময় লাগে ৰামক হয় নে নহয় গতিকে ৰামৰটো যদি আমি প্ৰথমতে অকলে চাও তেতিয়াহলে ৰামক কিমান দিন সময় লাগিছে 20 দিন ঠিক আছে নেক্সট টাইম কি হৈছে যে ৰামৰ লগত যদি এবাৰ আকৌ ৰহিম লগ হৈছে ৰামৰ লগত যদি এবাৰ কোনে লগ হৈছে ৰহিম লগ হৈছে তেতিয়াহলে সময় কিমান লাগিছে এবাৰ 15 দিন সময় লাগিছে এটো দিন গটিকে আমি এওলোকক যদি এটা কি কৰিলম টোটাল কাম দিলো 20 আৰু 15 এলসিএম কিমান হ'ব 60 হ'ব গটিকে ৰামৰ অকলে যেটো এফিশিয়েন্সি হেতু আমি কিমান পালো 3 পালো মানে ৰামে অকলে এক দিনত কিমান কাম কৰিব পাৰে 3 কাম কৰিব পাৰে আৰু যেতিয়া ৰামে ৰহিমৰ লগত লগ হ'ব তেতিয়া এক দিনত কিমান কাম কৰিব পাৰে 4 কাম কৰিব পাৰে ঠিক আছে তো আমি কি গম পালো ৰামৰ অকলে যেটো এফিশিয়েন্সি হেতু আমি কিমান পালো 3 পালো গটিকে আমি গম পালো যে ৰামৰ অকলে এফিশিয়েন্সি কিমান হয় 3 হয় আৰু ৰহিমৰ লগত লগ হলে 4 হয় গটিকে ৰহিমৰ এফিশিয়েন্সি কিমান হ'ব ইয়াতে ৰহিমৰ এফিশিয়েন্সি 1 হ'ব কাৰণ 3 একে 4 হ'ব লাগিব তো দুয়োটাই লগ হৈ কিনে এক দিনত 4 কাম কৰে তো ৰামে কৰে এক দিনত 3 কাম আৰু ৰহিমে কৰে এক দিনত 1 কাম আৰু দুয়োটাই লগ হলে কি হয় 4 কাম এক দিনত কৰা যায় এতিয়া সব কথাটো যে টোটাল কামটো সম্পূৰ্ণ হোৱাৰ পিছত 400 টকা দিলে তো 400 টকাটো তেওঁলোকে কেনেকৈ ভগাব এতিয়া ই 3 কে কাম কৰিব পাৰে আৰু ই 1 কাম কৰিব পাৰে মানে কামৰ তেওঁলোকৰ যেটো ৰেশিও কাম কৰিব পৰা যেটো ৰেশিও হেতু তেওঁলোকৰ 3:1 হয় মানে ৰামে 3 কাম কৰিব পাৰে ৰহিমে 1 কাম কৰিব পাৰে তো যেটো পইচা তেওঁলোকে পাব পইচাটো তেওঁলোকে এটো অনুপাততে ভাগব হয় নে নহয় কাৰণ ই 3 কাম কৰিছে 3 কামৰ পইচা ল'ব ই 1 কাম কৰিছে তো 1 কামৰ পইচা ল'ব হয় নে নহয় বেলেগকে তো তেওঁলোকে আর হিসাবটো কৰিব নোৱাৰে হয় নে গটিকে এতে ৰেশিও দুটাৰ যোগফল কিমান হ'ব 3 1 4 হ'ব 4 ৰেশিও মানে 400 1 ৰেশিও মানে কিমান হ'ব 100 হ'ব গটিকে 1 ৰেশিও মানে 100 হোৱাৰ লগে লগে 3 ৰেশিও মানে কিমান হ'ব 300 হ'ব তো আমি ধুনিয়াকে ইয়াতে গম পাই গলো যে ৰামে পালে 300 টকা ৰহিমে পালে 100 টকা ঠিক আছে গটিকে আমাক সুধিছে কি ৰামে কিমান টকা পাব হয়নে ৰামে পাব কিমান টকা 300 টকা পুৰা ক্লিয়াৰ শুদ্ধ উত্তৰ ইয়াতে এ নম্বৰ অপচনটো হ'ব তাৰ পিছত চাকছ আপোনালোকে ধুনিয়াকে ইয়াৰে পিছৰ যেটো প্ৰশ্ন এটো খুব ইম্পৰ্টেন্ট হয় একদম ধুনিয়াকে আপোনালোকে এটো চাই থাকক যে ইয়াতে কি দিছে এডাল পাইপে এটা ট্যাঙ্ক 5 ঘণ্টাত ভৰ্তি কৰিব পাৰে আৰু অন্য এডাল পাইপে 10 ঘণ্টাত খালি কৰিব পাৰে তো দুডাল পাইপ যদি একেলগে লগোৱা হয় তেন্তে 1 ঘণ্টাত ট্যাঙ্কিটোৰ কিমান শতাংশ ভৰ্তি হ'ব কোৱেশ্চনটো ইম্পৰ্টেন্ট পাইপ এণ্ড সিস্টেমৰ কোৱেশ্চন হয়নে মানে ইয়াতে কি কৈছে চাব ধুনিয়াকে এডাল পাইপে যেতিয়া এটা ট্যাঙ্ক ভৰ্তি কৰিব মানে ভৰাব তেতিয়া 5 ঘণ্টা লাগে আকৌ যেতিয়া খালি কৰিব তেতিয়া ইয়াক 10 ঘণ্টা লাগে আমাক সুধিছে দুডাল পাইপ এবাৰ একেলগে লগাই দিছে মানে ভৰ্তি কৰা ডালো অন কৰিছে খালি কৰা ডালো অন কৰিছে তো দুডাল পাইপ যেতিয়া একেলগে অন কৰি দিছে তেতিয়া 1 ঘণ্টাত ট্যাঙ্কিটোৰ কিমান শতাংশ ভৰ্তি হ'ব হয়নে কোৱেশ্চনটো ধুনিয়াকে বুজি পাইছে এতিয়া চাওক ধুনিয়াকে আপোনালোকে ট্যাঙ্কিটো যেতিয়া ভৰ্তি কৰিব যিডাল পাইপে ভৰ্তি কৰে সময় কিমান লাগে 5 ঘণ্টা লাগে গটিকে 1 ঘণ্টাত কিমান ভৰ্তি কৰিব 5 ভাগৰ 1 অংশ ভৰ্তি কৰিব আৰু খালি কৰাতে কিমান লাগে 10 ঘণ্টা তো 1 ঘণ্টাত কিমান খালি কৰিব 10 ভাগৰ 1 অংশ খালি কৰিব এতিয়া দুডাল পাইপ যদি একেলগে অন কৰি দিয়ে মানে ভৰোৱা পাইপ ডালে তো 5 ভাগৰ 1 অংশক 1 ঘণ্টাত ভৰাব খালি কৰা ডালে আকৌ 10 ভাগৰ 1 অংশ খালি কৰিব গটিকে দুটা যদি আমি কন্ডিশনটো মানে মিলাই চাও তেতিয়াহলে গম পাম যে ইয়াতে 10 আৰু 5 ৰ লখাগু হ'ব 10 ইপাগে 2 ৰ 1 গলে কিমান হ'ব 1 মানে 10 ভাগৰ 1 অংশ কি থাকিব অলৰেডি ট্যাঙ্কিটোত পানী সোমাই থাকিব 1 ঘণ্টাত ঠিক আছে
বুজি পাইছে এতিয়া চাওক 10 ভাগৰ 1 অংশ অলৰেডি 1 ঘণ্টাত পানী সোমাই থাকিব আমাক কৈছে যে কিমান শতাংশ তো 10 ভাগৰ 1 অংশ মানে কি 10 ভাগৰ 1 অংশ মানে 10 শতাংশ হয়নে নহয় তো আমাক এনসাৰটো ইয়াতে উলিয়াব দিছিলে 10 ভাগৰ 1 অংশটো আমাক উলিয়াব দিছিলে গতিকে 10 ভাগৰ 1 অংশ হিচাপে আমি লিখিব পাৰো যদি অংশত উলিয়াব দিয়ে যেহেতু ইয়াতে আমাক শতাংশ বুলি কৈছে গতিকে আমি লিখিব লাগিব ইয়াতে কিমান যে 10% ঠিক আছে মানে 1 ঘণ্টা যেতিয়া দুডাল পাইপ একেলগে অন কৰি থৈ দিব তেতিয়া 10% কি হ'ব পানী ভৰ্তি হ'ব ইয়াতে বাৰু অপচন কেইটাত অংশটোই দিয়া গৈছে মানে সি নম্বৰ অপচনটো ইয়াতে শুদ্ধ হ'ব কিন্তু যেহেতু পাৰ্চেন্টেজৰ কথা ইয়াতে উল্লেখ কৰিছে গতিকে পাৰ্চেন্টেজ বুলি কোৱাৰ লগে লগে আমি গম পাম যে ইয়াতে 10% কি হৈছে পানী ভৰ্তি হৈ আছে দুডাল পাইপ একেলগে অন কৰাৰ পিছত ঠিক আছে এবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো খুব সুন্দৰ প্ৰশ্ন টাইম এণ্ড ডিষ্টেন্সৰ পৰা লোৱা হৈছে যে এজন মানুহে এটা নিৰ্দিষ্ট দূৰত্ব কি কৰিছে 18 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে 8 মিনিটত কভাৰ কৰিছে ঠিক আছে মানে এটা নিৰ্দিষ্ট দূৰত্ব তেওঁ 18 কিলোমিটাৰ বেগেৰে 8 মিনিট গৈছে আৰু সেইখিনি দূৰত্ব যদি তেওঁ 6 মিনিটতে সম্পূৰ্ণ কৰিব লাগে তেতিয়া হলে তেওঁৰ যেটো গতিবেগ হেতু কিমান হ'ব লাগিব ঠিক আছে ধুনিয়াকে সকলে প্ৰশ্নটো বুজি পাইছে তো ইয়াতে প্ৰশ্নটোত আমাক কি কৈছিলে যে এজন মানুহে এটা নিৰ্দিষ্ট দূৰত্ব মানে এইখিনি পৰা এইখিনিলৈকে এটা দূৰত্ব এই দূৰত্বখিনি যেতিয়া তেওঁ 18 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গৈছে 18 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যেতিয়া গৈছে তেতিয়া কিমান সময় লাগিছে ইয়াতে 8 মিনিট সময় লাগিছে ঠিক আছে এতিয়া চাও যে 8 মিনিটৰ এই ৰাস্তাটো যদি তেওঁ 6 মিনিটতে কভাৰ কৰিব লাগে তেতিয়া হলে তেওঁ স্পিডটো কিমান বঢ়াব লাগিব আগতে 18 আছিল এতিয়া নতুন স্পিড কি হ'ব লাগিব আমাক হেতু দিছে গতিকে প্ৰথম কথা আমি ইয়াতে জানিব লাগিব যে এই ষ্টাৰ্টিং পইণ্টৰ পৰা এন্ডিং পইণ্টলৈকে দূৰত্ব কিমান মানে যদি পইণ্ট দুটা আমি A আৰু B হিচাপে ধৰিলো তেতিয়া হলে A ৰ পৰা B লৈকে দূৰত্ব কিমান আমি হেতু কথা প্ৰথমে জানিব লাগিব তাৰ পিছত আমি ধুনিয়াকে গম পাই যাম যে 6 মিনিটত তেওঁলোকে কিমানটো স্পিডত গলে যাব পাৰিব ঠিক আছে গতিকে সব আমি যদি দূৰত্ব উলিয়াব লাগে দূৰত্ব উলিওৱা সূত্ৰ কি আছিল বলে দূৰত্ব উলিয়াব লাগিলে স্পিড ইনটু টাইম হয়নে নহয় স্পিড আৰু টাইমটো পূৰণ কৰিব লাগিব তেতিয়া আমি দূৰত্ব পাই যাম এতিয়া ইয়াতে স্পিডটো ক'ত দিয়া আছে কিলোমিটাৰ ঘণ্টাত হয়নে কিমান দিয়া আছে বলে 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত তাৰ পিছত টাইমটো কিমানত দিয়া আছে বলে মিনিটত কেই মিনিট বলে 8 মিনিট এতিয়া এইটো কন্ডিশন কৰিলে হ'বনে বলে নহয় কিয় নহয় টাইমটো কিলোমিটাৰ ঘণ্টাত আছে আৰু সময়টো মিনিটত আছে গতিকে হয়তো আমি কিলোমিটাৰ ঘণ্টা আৰু ঘণ্টা বনাব লাগিব নহলে মিটাৰ সেকেন্ড আৰু সেকেন্ড বনাব লাগিব আমাৰ বাবে বহুত সহজ হ'ব যেতিয়া আমি মিটাৰ সেকেন্ড বাই সেকেন্ড বনাম এতিয়া চাও কিলোমিটাৰ ঘণ্টাৰ পৰা যদি আমি মিটাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰো কি আছিল 18 ভাগৰ 5 পূৰণ কৰিব লগা আছিল আকৌ মিনিটৰ পৰা সেকেন্ডলৈকে গলে কি কৰিব লাগে বলে 60 পূৰণ দিব লাগে ইয়ালৈকে তো পুৰা ধুনিয়াকে ক্লিয়াৰ আপোনালোকৰ এতিয়া আপোনালোকে ধুনিয়াকে কেৱল এইখিনি কাটাকাটি কৰক এইখিনি কাটাকাটি কৰিলে আপোনালোকে ইয়াতে কি পাব যে এই 18 টো আৰু এই 18 টো ধুনিয়াকে আপোনালোকে কাটি দিয়ক তাৰ পিছত 8 5 গুণ আপোনালোকে পালে 40 40 60 গুণ আপোনালোকে কিমান পালে ইয়াতে 2400 তো ধুনিয়াকে আপোনালোকে সকলে গম পাই গল যে ইয়াৰে যেটো ডিসটেন্স মানে এৰ পৰা বি লৈকে যেটো ডিসটেন্স হেতু কিমান পালে আপোনালোকে 2400 মিটাৰ পালে মানে 2400 মিটাৰ কি হয় দূৰত্ব হয় এতিয়া এই 2400 মিটাৰ দূৰত্বটো যদি এবাৰ 6 মিনিটতে যাব লাগে তেতিয়া কি উলিয়াব লাগিব আমি স্পিড উলিয়াব লাগিব মানে স্পিডটো কিমান হ'ব তো স্পিড উলিয়াব লাগিলে কি আছিল যে স্পিড উলিয়াব লাগিলে এই যেটো ডিসটেন্স আছে ডিসটেন্সক আমি টাইমেৰে হৰণ কৰিব লাগিব হয়নে নহয় গতিকে টাইম কিমানত বলে 6 মিনিটত যাব লাগিব এতিয়া এটো মিটাৰত আছে আমি মিনিটটো কি কৰিব লাগিব সেকেন্ডত নিব লাগিব গতিকে মিনিটটো যদি আমি সেকেন্ডত লৈ যাও তেতিয়া হলে আমি ধুনিয়াকে পাই যাম এটো আমি এটা কাম কৰিম যেটো এনসাৰ বিলাক ইয়াতে সব কিলোমিটাৰ ঘণ্টাত আছে গতিকে কিলোমিটাৰ ঘণ্টাত নিলে কি কৰিব লাগে 5 ভাগৰ 18 পূৰণ দিব লাগে হয়নে গতিকে ইয়াতে একেলগে 5 ভাগৰ 18 তুমি ধুনিয়াকে পূৰণ দি লৈছো তাৰ পিছত ইয়াতে আপোনালোকে ধুনিয়াকে চাওক যে ইয়াতে ধুনিয়াকে 0 এটা কাটিছো তাৰ পিছত ইয়াতে 6 টোৰে কাটিছো 18 কিমান বা যাব 6 3 গুণ গল 18 তাৰ পিছত ইয়াতে আকৌ 6 ৰে যাব 6 কিমান হ'ব 6 4 গুণ 24 আৰু 0 টো টপকাই দিলো লগত তাৰ পিছত কি হ'ব ইয়াতে 5 8 গুণ কিমান হ'ব 40 হয়নে গতিকে 8 3 গুণ ওপৰত ৰৈ গল তো 8 3 গুণ কিমান হ'ব ইয়াতে 8 3 গুণ হল 24 মানে 24 কিলোমিটাৰ কি হ'ব প্ৰতি ঘণ্টাত গাড়ীখনৰ বেগ হ'ব লাগিব বা মানুহজনৰ বেগ হ'ব লাগিব ঠিক আছে মানে সি নম্বৰ অপচন ইয়াতে শুদ্ধ উত্তৰ পুৰা ক্লিয়াৰ আপোনালোকৰ মই আশা কৰিছো আপোনালোকে ধুনিয়াকে এই প্ৰশ্নটো বুজি পাইছে মানে আজি আপোনালোকৰ মাজলৈ লৈ অহা প্ৰতিটো প্ৰশ্নই বহুত বেছি গুৰুত্বপূৰ্ণ হয় এবাৰ চাওক এই প্ৰশ্নটো ৰেলগাড়ীৰ কনসেপ্টৰ পৰা লোৱা হৈছে ইয়াতে কি কৈছে যে 200 মিটাৰ দীঘল এখন ৰেলগাড়ী
এজোপা গছ পাৰ কৰাতে 12 সেকেন্ড সময় ললে যদি ৰেলগাড়ীখনে 180 মিটাৰ দীঘল প্লেটফৰ্ম এটা পাৰ কৰিব লাগে তেন্তে কিমান সময় লাগিব মানে ৰেলগাড়ীখনে কি কৰিছে গছ এডাল পাৰ হৈছে কিমান সেকেন্ডত 12 সেকেন্ডত তো গছডালৰ কিবা দূৰত্ব আছে নেকি নাই গতিকে গছবিলাক গছ হওক বা পোষ্ট হওক বা মানুহ হওক এইবিলাক আমি নেৰো ডিসটেন্স হিচাপে ধৰো হয়নে যেতিয়া কনসেপ্ট বিলাক বুজাইছিলো তেতিয়া মই এইবিলাক ধুনিয়াকে ক্লিয়াৰ কৰি দিছিলো এতিয়া চাও যে ইয়াতে আমি ডাইৰেক্টলি কি উলিয়াব পাৰো গাড়ীখনৰ স্পীড উলিয়াব পাৰো মানে ইয়াতে ৰেলগাড়ীখনৰ আমি স্পীডটো ধুনিয়াকে উলিয়াব পাৰো যে স্পীড যদি আমি উলিয়াও স্পীড উলিয়াব লাগিলে কি কৰিব লগা আছিল যে ডিসটেন্সক আমি কি কৰিব লাগে টাইমেৰে হৰণ কৰিব লাগে তো ৰেলগাড়ীখনৰ ডিসটেন্স কিমান ইয়াতে 240 মিটাৰ কেই সেকেন্ডত পাৰ হৈছে 12 সেকেন্ডত পাৰ হৈছে গতিকে ৰেলগাড়ীখনৰ স্পীড কিমান হ'ব ইয়াতে 20 মিটাৰ সেকেন্ড হ'ব ৰেলগাড়ীখনৰ স্পীড কিমান পালো আমি 20 মিটাৰ সেকেন্ড এতিয়া এই 20 মিটাৰ সেকেন্ড স্পীডেৰে কি কৰিব লাগিব 180 মিটাৰ দীঘল এটা প্লেটফৰ্ম পাৰ হ'ব লাগিব তেতিয়া হলে তেওঁৰ মানে হুদিছে যে কিমান সময় লাগিব ঠিক আছে গতিকে ইয়াতে 180 মিটাৰ দীঘল প্লেটফৰ্ম পাৰ হ'ব লাগিব অলৰেডি ৰেলগাড়ীখনৰ দৈৰ্ঘ্য 240 মিটাৰ গতিকে ইয়াতে দুটা ডিসটেন্স আমি যোগ কৰিব লাগিব কিমান হ'ব 240 180 আমি পাম ইয়াতে টোটাল ডিসটেন্স তেতিয়া হলে 420 হ'ব হয়নে 420 মিটাৰ যেটো ডিসটেন্স এটো কেতিয়া পাৰ হ'ব লাগিব এটো পাৰ হ'ব লাগিব 20 মিটাৰ সেকেন্ড বেগেৰে কাৰণ স্পীডটো তো এটোই হয় গতিকে তুমি যদি 20 মিটাৰ সেকেন্ড যদি আমি ইয়াতে লগাই দিও তেতিয়া হলে ধুনিয়াকে আমি মিটাৰ মিটাৰটো কাটব পাৰিম তাৰ পিছত ইয়াতে 0 0 কাটব পাৰিম 2 ৰে 42 কিমান বাজব 21 বাজব তাৰ মানে আমি ইয়াতে ধুনিয়াকে গম পালো যে সময় কিমান ললে ইয়াতে 21 সেকেন্ড ললে ঠিক আছে 21 সেকেন্ড সময় লাগিব কেতিয়া যেতিয়া মানে 180 মিটাৰ দীঘল এটা প্লেটফৰ্ম পাৰ কৰিব ঠিক আছে পুৰা ক্লিয়াৰ আপোনালোকৰ ইয়াতে বি নম্বৰ অপচন শুদ্ধ উত্তৰ এতিয়া চাওক আগবাঢ়িছো আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্নৰ মাজলে আৰু এইটো খুব সুন্দৰ প্ৰশ্ন হয় বহুত আহি থাকে ইয়াৰে পৰা প্ৰশ্ন বোট এণ্ড ষ্ট্ৰীমৰ পৰা লোৱা হৈছে প্ৰশ্নটো এইটো প্ৰশ্নত কি কৈছে যে স্থিৰ পানীত নাওৰ গতি 8 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে মানে যেতিয়া স্থিৰ পানীত নাওখন চলে তেতিয়া 8 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে চলিব পাৰে আৰু যেটো খতৰ গতি মানে ষ্ট্ৰীমৰ যেটো স্পীড হেতু আমাক কিমান দিছে ইয়াতে 4 কিলোমিটাৰ প্ৰতি ঘণ্টা বুলি দিছে আমাক কৈছে যে খতৰ বিপৰীতে যেতিয়া গাড়ীখনৰ মানে নাওখনৰ যেটো গতিবেগ হেতু কিমান হ'ব আমাক উলিয়াব দিছে ঠিক আছে মানে এগেইনষ্ট ষ্ট্ৰীমৰ যেটো স্পীড হ'ব হেতু উলিয়াব দিছে প্ৰথম কথা ইয়াতে বুটৰ যেটো স্পীড বুটৰ স্পীডটো আমাক কিমান দিছে মানে বুটৰ স্পীড দিছে আমাক ইয়াতে 8 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়নে তাৰ ষ্ট্ৰীমৰ যেটো স্পীড হেতু আমাক কিমান দিছে বলে 4 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়নে আমাক এতিয়া উলিয়াব কি দিছে খতৰ বিপৰীতে তো খতৰ বিপৰীতে গলে আমি কি কৰিব লাগে বুটৰ স্পীডৰ পৰা আমি ষ্ট্ৰীমৰ স্পীড বিয়োগ কৰিব লাগে মানে v minus u কৰিব লগা আছিল আমি বুটৰ স্পীডটো যদি v হিচাপে ধৰো ষ্ট্ৰীমৰ স্পীড যদি আমি u হিচাপে ধৰো তেতিয়া হলে আমি v minus u কৰিব লগা আছিল গতিকে ইয়াতে v minus u ফৰ্মুলাটো যদি আমি লগাব যাও তেতিয়া হলে কি কৰিব লাগিব 8 ৰ পৰা 4 টো আমি বিয়োগ কৰিব লাগিব তো 8 ৰ 4 গলে কিমান হ'ব 4 হ'ব তো 4 কিলোমিটাৰ প্ৰতি ঘণ্টা কি হ'ব খতৰ বিপৰীতে নাওখনৰ গতি হ'ব ঠিক আছে মানে এই স্পীডটো আমি কাৰ পালো v minus u স্পীড পালো ঠিক আছে তো মই আশা কৰিছো ধুনিয়াকে আপোনালোকৰ সকলোৰে আজি প্ৰতিটো কনসেপ্ট ক্লিয়াৰ হৈছে আৰু বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছিল আজি লৈ অহা প্ৰতিটো প্ৰশ্নই বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্নই বাৰে বাৰে পৰীক্ষাত আহি থাকে গতিকে আপোনালোকে ধুনিয়াকে প্ৰেক্টিছ কৰি থাকিব আৰু প্ৰতিদিনে মই আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ উন্নত মানৰ প্ৰশ্নসমূহ লৈ আহি থাকিম মাথো আপোনালোকে ধুনিয়াকে জ্ঞানজ্যোতি ফলো কৰিব সকলোৱে ধুনিয়াকে ভিডিওটো লাইক কৰিব কিয়নো ইমান কষ্ট কৰি আপোনালোকৰ মাজলৈ প্ৰতিদিনে ভিডিওসমূহ লৈ আহি থাকো গতিকে সকলোৱে ভিডিওটো লাইক কৰিব লগতে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোলৈ ভিডিওটো শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে কোনোৱে চেনেলটো সাবস্ক্ৰাইব নকৰাকে আছে তেতিয়া হলে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো জ্ঞানজ্যোতিত সদায় আপোনালোকে জানিব লগা বুজিব লগা আৰু শিকিব লগা ভিডিওসমূহ আপলোড হৈ থাকে ঠিক আছে সকল সদৌ শেষত আপোনালোকক পুনৰ জনাব বিচাৰিছো যে যদি আপোনালোকে গণিতৰ কোনোবা স্পেশাল টিউচন লম বুলি ভাবে তেতিয়া হলে জ্ঞানজ্যোতিৰ তৰফৰ পৰা গণিতৰ টিউচন আগবঢ়োৱা হৈ আছে আৰু 4 নম্বৰ বেটছৰ এডমিশন প্ৰসেস বৰ্তমান খুলি দিয়া হৈছে অহা 12 জুন তাৰিখলৈকে আপোনালোকে নিজৰ নামসমূহ তাতে নামভৰ্তি কৰিব পাৰিব আৰু 15 তাৰিখৰ পৰা 20 জুলাই তাৰিখলৈকে আপোনালোকৰ ইয়াতে ক্লাছসমূহ হৈ থাকিব গতিকে যি সকলে ইচ্ছুক বা আগ্ৰহী আপোনালোকে যোগাযোগ কৰিব পাৰে মেথছৰ সম্পূৰ্ণ সিলেবাস বেস কৰি ইয়াতে ক্লাছ কৰা হ'ব আৰু খুব সুন্দৰভাৱে একেবাৰে বেসিক লেভেলৰ পৰা আপোনালোকক ইয়াতে ক্লাছসমূহ আগবঢ়োৱা হ'ব গতিকে যি সকলে ভাবে যে গণিতত দুৰ্বল আপোনালোকে ইয়াতে যোগাযোগ কৰিব পাৰে ঠিক আছে গতিকে বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে এৰিছো লগ পাম পুনৰ অন্য এটা নতুন আৰু মজাদাৰ ভিডিওৰ সৈতে তেতিয়া হলে আজিলৈ জনাইছো সকলোকে বাই বাই জয় আই অসম